Hello everyone, welcome you all to my channel. আৰু যেনেকৈ আপোনালোকৰ পৰীক্ষা সকলোৰে শেষ হৈছে APSC মেইনছ শেষ হৈছে আৰু যিসকল লোকে খুব কষ্ট কৰিছে চিন্তা কৰিব নালাগে আপোনালোকৰ পৰীক্ষা নিশ্চয়কৈ ভাল হ'ব আৰু সকলোবোৰ ভগৱানৰ ওপৰত এৰি দিয়ক নিশ্চয় ভাল হ'ব আৰু যদি কষ্ট কৰিছে কষ্ট বা যত্ন কৰিলে ৰত্ন পায় বুলি কয় যে সেই কথাষাৰক বিশ্বাস কৰি কৰক আৰু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে কি জানেনে পৰীক্ষা দিয়াৰ পাছত মানুহৰ যি হয় এটা ভাগৰ লাগে আৰু মেইনছ অবভিয়াছলি আগবেলা এখন পাছবেলা এখন তাৰ পাছত একেলেঠাৰিয়ে 3 দিন পৰীক্ষা দিয়াটো মই যেতিয়া পৰীক্ষা দিছিলোঁ খুব পৰীক্ষা একদম হাতখন বিষাই গৈছিলে হাত বিষাইছিলে আৰু মানসিকভাৱে খুব ভাগৰ লাগে মানসিক ভাগৰ শাৰীৰিক ভাগৰ মানে ডেফিনেটলি কি হয় APSC মেইনছ যেতিয়া আমি দিওঁ আমাৰ শাৰীৰিক কষ্টতকৈ মানসিক কষ্ট বেছি হয় আৰু পৰীক্ষা দিনটো কিন্তু আমাৰ মানসিক কষ্টৰ লগতে শাৰীৰিক কষ্ট হয় মানে হাতখনৰ বিষ হয় আৰু পৰীক্ষা শেষ হোৱাৰ লগে লগে আপোনালোকে নিশ্চয়কৈ ক'ৰবাত ফুৰিবলৈ যাব ৰিফ্ৰেছমেণ্টৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু মোৰ দৰে যিসকল মাতৃ সেইসকল লোকক মই কৈছোঁ আপোনালোকে অকণমান সময় উলিয়াওক পৰীক্ষাটো শেষ হ'ল বাকী ভগৱানৰ ওপৰত এৰি দিয়ক অকণমান মাইণ্ড ৰিফ্ৰেছমেণ্ট কৰিবৰ বাবে ফুৰিবলৈ যাওক ফুৰিবলৈ গ'লে মানুহৰ মাইণ্ডটো ৰিফ্ৰেছ হয় আৰু বিভিন্ন ধৰণৰ আপোনাৰ অভিজ্ঞতা হয় আৰু যিসকল মাতৃ তেওঁলোকৰ কি হয় পৰীক্ষাৰ লগত লগ লাগি থাকিব লগা হয় আৰু ইফালে ল'ৰা ছোৱালী থাকে এই ভিডিঅ'টো কিন্তু মই কোনো ধৰণৰ ট্ৰেভেল দেখাব বিচৰা নাই মই এই মাতৃসকলৰ উদ্দেশ্যেহে এই ভিডিঅ'টো কৰিছোঁ যিসকল মাতৃয়ে তেওঁলোকে পৰীক্ষা শেষ হৈছে ক'ৰবাত ফুৰিবলৈ যাবলৈ ওলাইছে আৰু আটাইতকৈ ডাঙৰ বিষয়টো কি জানেনে পেকিংটো হৈছে আটাইতকৈ ডাঙৰ বিষয় পেকিং যেতিয়া আমি কৰোঁ নহয় বাপৰে বা ঘৰত একদম সৰহ কাৰণ আপোনাৰ ল'ৰা ছোৱালীৰ বস্তু তাত ঘৰুৱা নিজৰ জৰুৰী বস্তু ঘৰুৱা কাৰণ এগৰাকী মাতৃয়ে কি হয় মাইণ্ড ৰিফ্ৰেছমেণ্ট যেতিয়া কৰিবলৈ যায় নিশ্চয়কৈ হাজাৰটা কথা চিন্তা কৰি যায় তেওঁলোকে কিয়নো তেওঁ নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব লাগিব আৰু এটা কথা আজিকালি খুব চ'ল' ট্ৰিপৰ যিটো এটা মানে কি কয় কনচেপ্ট এটা আহিছে চ'ল' ট্ৰিপ কৰিবলৈ যদি পাৰে তেন্তে নিশ্চয় ক'ব কিন্তু যিসকল লোকে যিসকল মাতৃ আছে তেওঁলোকে কি হয় কেতিয়াবা গিল্টি ফিল কৰে মানে ল'ৰা ছোৱালী ঘৰত এৰি থৈ যাব নোৱাৰে গিল্টি ফিল কৰিছে একো নহয় একচেপ্ট কৰি লওক এইটো একেবাৰে নৰ্মেল কথা আমাৰ সকলোৰে থাকে আমি এনেকুৱা নহয় যে একদম মানে এই যিটো মডাৰ্ণাইজ এটা ফিলিংছ এটা আছে মডাৰ্ণাইজ ফিলিংছত গৈ কিনে আমি চিধাই যে ঘুমাবই লাগিব সেই ফিলিংছত সেইটো নহয় কিন্তু চ'ল' ট্ৰিপ মানুহৰ কি হয় অকণমান এগৰাকী মাতৃৰ বাবে বা এগৰাকী মহিলাৰ বাবে খুব প্ৰয়োজনীয় নিজকে ডিছকভাৰ কৰা আৰু নিজকে অকণমান সময় দিয়াটো যথেষ্ট প্ৰয়োজনীয় তথাপিতো যদি দিব নোৱাৰে গিল্টি ফিল কৰি থাকিবলৈ প্ৰয়োজন নাই গিল্টি ফিল কৰিবলৈ প্ৰয়োজন নাই ল'ৰা ছোৱালীকেইটাক আপুনি লৈ একেবাৰে ধুনীয়াকৈ ট্ৰেভেল কৰক নিশ্চিন্ত মনে ট্ৰেভেল কৰক কিন্তু আজি মই আপোনালোকক পেকিং কেনেকৈ কৰে সেই বিষয়ে অকণমান এটা ভিডিঅ'টোত অকণমান দেখাওঁ মই আপোনালোকক আৰু গোটেই ৰুমটো অৱস্থাহীন হৈ আছে প্ৰথমতে ক্ষমা খুজিছোঁ আৰু পেকিং কৰাৰ আগতে মই দেখা দিছোঁ দেই ল'ৰা ছোৱালীকেইটা কি হয় প্ৰথমতে পেকিং কৰাৰ সময়ত মানে আপোনাৰ যিটো মাইণ্ডছেট সেই মাইণ্ডছেটটো সদায় ক্লিয়াৰ কৰি ল'ব লাগে এখন নোটবুক ল'ব আৰু ল'ৰা ছোৱালীক আপোনাৰ ইমাৰ্জেঞ্চি সময়ত কি দিব লাগিব তাৰপিছত যেতিয়া আপুনি কোনোবা এটা জেগাত যাব এই ঠাইখনত আপুনি হয়তো সচৰাচৰ যিটো নৰ্মেলি যিটো আপুনি দি থাকে যিটো এটা বস্তু আপোনাৰ ল'ৰা ছোৱালীক দি থাকে সেই বস্তুটো আপুনি নাপাবও পাৰে গতিকে সেই বস্তুটো যিটো আপোনাৰ ইউনিকলি আপুনি তাৰ সেই বস্তুটোৰ সৈতে আপুনি বা সেই বস্তুটোৰ সৈতে আপোনাৰ ল'ৰা ছোৱালী তাত খাপ খাইছে তেন্তে সেই বস্তুটো বিশেষ বস্তুটো ধ্যান ৰাখি এখন নোটবুক কৰক নোটবুক লিখক তাতে আপুনি হেৰি কৰি মানে পইণ্ট বা আপোনাৰ কি বুলি কয় বস্তুবোৰৰ নাম লিখি কি লাগিব আপোনাক মই যিহেতুকে মাতৃ মই যোৱাবাৰ গৈছিলোঁ পৰীক্ষা দিয়াৰ পাছতে মই ফুৰিবলৈ গৈছিলোঁ তাৰপিছত মোৰ ল'ৰাৰ কি হৈছিলে খুব জ্বৰ হৈছিলে খুব চৰ্দি জ্বৰ হৈছিলে গতিকে চৰ্দি জ্বৰ হোৱা সময়ত মই বৰ এটা বেছিকৈ প্ৰিপেয়াৰ হৈ যোৱা নাছিলোঁ সেই সময়ত কিন্তু ল'ৰাটোৰ কাৰণে না মই দৰৱ পাইছিলোঁ কেতিয়াবা কি হয় জানেনে আপুনি এয়াৰপৰ্টৰ পৰা যেতিয়া হোটেললৈ যায় তেতিয়া ৰাস্তাত কেতিয়াবা আপুনি দোকান নাপাবও পাৰে বা আপোনাৰ কেতিয়াবা মাইণ্ডত নাথাকিব পাৰে যে আপুনি সেইটো ল'বই লাগিব আৰু ৰাতি জ্বৰ হয় গতিকে তেনে মুহূৰ্তত কি হ'ব লাগিব আপোনাৰ ইমাৰ্জেঞ্চি কিট মানে আপোনাৰ দৰৱ মাষ্ট কাপোৰ কানি আপুনি কিনিব পাৰে কিন্তু কাপোৰ কানি লৈ যোৱাটো আপোনাৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় কিন্তু মেডিচিনেল কিট যিবিলাক থাকে সেইবিলাক আপোনাৰ নিয়াটো প্ৰয়োজনীয় গতিকে মই আপোনালোকক দেখাই দিওঁ এইটো হৈছে মোৰ বাবুৰ ট্ৰেভেল মানে এইটো ইয়াতে মোৰ ল'ৰা সৰুটোৰ যিমান প্ৰয়োজনীয় বস্তু সকলোবোৰ ইয়াত আছে হা এতিয়া মই ভৰাই থৈ দিছোঁ আৰু এটা কথা আপুনি যদি যাত্ৰা কৰিব ক'ৰবাত ফুৰিবলৈ যাব ল'ৰা ছোৱালী থাকিলে দেই ল'ৰা ছোৱালী থাকে যিসকল মাতৃ আছে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো কৰিছোঁ যিসকল এনেও তেওঁলোকৰ বাবে কৰে
এই বেগটো হাতত লৈ ঘূৰি ফুৰা বেগ হয় এইটো সিহঁতৰ মাটি তেওঁলোকৰ আছে ইয়াতে মই কি লৈছোঁ জানেনে টিচু পেপাৰ তাৰপিছত ইয়াতে মেডিচিন আছে আৰু ইয়াতে কিছুমান দুখ নাপালে যদি লগাই দিওঁ বাই চান্সত এইবিলাক আছে এইটো এটা আছে এস্পলিন আৰু এইটো আছে আৰ্নিকা কেতিয়াবা মাথাত চাথাত দুখ পায় সেইবিলাক মই একেবাৰে লৈ গৈছোঁ আৰু তাৰপিছত আছে ইয়াতে এইটো নেজেল ড্ৰপ বহুত ইম্পৰ্টেণ্ট হয় নেজেল ড্ৰপ কেতিয়াবা আমাৰ কি হয় এৰোপ্লেনত যাওঁতে নেজেল কনজেশ্যন হয় আৰু যাৰ কাৰণে কেতিয়াবা অকণ বাচ্চাই কষ্ট পায় আৰু সেইটো কাৰণে মই এইটো ইয়াতে ভৰাই থৈ দিছোঁ আৰু ইয়াতে মোৰ ডিকলিক আছে পেট চেট বিষয়টো একেবাৰে নৰ্মেল কথা বাচ্চাৰ পেট বিষায় মোৰ ল'ৰাৰ বয়স এতিয়া বৰ্তমান 2 বছৰ হ'বহে হোৱা নাই গতিকে এই ডিকলিকটো লৈছোঁ তাৰপিছত জ্বৰৰ দৰৱো আছে দেই জ্বৰৰ দৰৱটো মই ভৰাই থৈ দিছোঁ ইয়াতে জ্বৰৰ দৰৱ আপুনি যি আপোনাক প্ৰেছক্ৰাইব কৰি থৈ দিছে ডাক্তৰ সেইটোৱে দিব পাৰে সেইখিনি দেখাই দিলে হ'ব তাৰপিছত একদম নালাগে এইটোৱে দেখাই দিয়ে এতিয়া এইখিনি হৈছে মই টিচু পেপাৰ এক্সট্ৰাকৈ লৈ যাব লাগিব কিন্তু আপুনি যেতিয়া ট্ৰেভেল কৰিব হাতত এটা বেগ থাকিব লাগিব বাকীখিনিতো বেগেজত যাব গতিকে এইখিনি ইয়াত থ'লোঁ এইখিনি মই পুৰা ৰেডি কৰি লৈছোঁ যাতে মই পিছত পাহৰি নাযাওঁ আৰু ট্ৰেভেল কৰাৰ আগত মানে এসপ্তাহ বা যদিহে আপোনাৰ ওচৰত সময় থাকে তেতিয়াহ'লে 2 সপ্তাহৰ আগতে আপুনি সকলোবোৰ ৰেডি কৰি থৈ দিব তেতিয়া কি হয় আপোনাৰ কাৰণে আৰু যেতিয়া কিবা থাকি গ'ল নেকি যোৱাৰ আগতে সেই বস্তুটো আপোনাৰ থাকি যায় আৰু যেতিয়া থাকি যাব যেতিয়া ভাবে যে আমি ফুৰিবলৈ যোৱাৰ আগত এইকেইটা বস্তু নিব লাগিব তেতিয়া আপুনি কি কৰিব জানেনে থাকি যোৱা বস্তুটো আপুনি এক্সট্ৰাকৈ লিখি থৈ দিব যে মই এইটো ভৰাব লাগিব মানুহৰ মাইণ্ডৰ পৰা আঁতৰি যায় আৰু এইটো কষ্টমো যাব মই বহুত বাৰ ফুৰিবলৈ গৈছোঁ আৰু মেক্সিমাম মোৰ সেই নিজৰ যিটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ সেইটোৰ পৰা কৈ আছোঁ আৰু বহুতবাৰ কি হয় সেইকাৰণে মই আগতীয়াকৈ সকলোবোৰ বস্তু ৰেডি কৰি থৈ দিওঁ ঠিক ঠাক কৰি থৈ দিওঁ আৰু যাবৰ সময়ত যাতে মই পাহৰি নাযাওঁ তাৰ বাবে লিখি থৈ দিওঁ ৱাইপছৰ পেকেট এক্সট্ৰাকৈ কেইবাটাও কিনি থোৱা থাকে ৱাইপছৰ পেকেট ইয়াত ভৰাই থৈ দিয়া আছে আৰু ইয়াত যাবলৈ সময়ত মোৰ ইয়াত কি থাকিব জানেনে পানী বটল থাকিব এইটোত তাৰপিছত এইটোত এটা বিস্কুটৰ পেকেট বাচ্চাই খেলনা বিচাৰে এইটো চল আৰু ইয়াতে হাগিজ 4টামান মানে ৰাস্তাত যাতে লাগে ৰাস্তাত যাতে মোৰ প্ৰব্লেম নহয় হাগিজৰ পেকেট হাগিজ আছে ইয়াতে সেইটো ইয়াতে 2টামান আছে আৰু কেতিয়াবা কি হয় ফুৰিবলৈ যাওঁতে বাচ্চাই খাওঁতে মেলোতে ড্ৰেছ লেতেৰা কৰে গতিকে তাৰ কাৰণে এক্সট্ৰাকৈ কেইটামান কাপোৰ আছে বেছি নাই কেইটামান আছে এইটো হৈছে মোৰ একদম মানে ইমিডিয়েট যিটো বেগ লাগে সেইটো মানে ধৰি লৈ যাম তেতিয়া বাচ্চাৰ লগত এইটো আছে আৰু যেতিয়া এগৰাকী মাতৃ হয় আপোনাৰ যদি হেল্প থাকে হেল্প যদি আছে মানে কি আপোনাৰ যদি কোনোবা মেইড আছে কোনোবা আছে তেন্তে আপোনাৰ ইমান প্ৰব্লেম নাই কিন্তু মই গোটেই 4টাকৈ বেগ মই মোৰ নিজৰ মগজেৰে মই যেতিয়া ভৰাও নহয় মোৰ একদম হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় কিয়নো ক'ত কি ভৰাব লাগিব ক'ত কি কেনেকৈ ভৰাব লাগিব সেই গোটেইখিনি মোৰ মেনেজিং এভৰিথিং ক'ত কি আছে সকলোবোৰ কাৰণ হেল্প যদি থাকে তেতিয়াহ'লে নিশ্চয়কৈ ভাল যদি হেল্প নাথাকে বা হেল্পাৰ নাথাকে তেতিয়াহ'লে আপুনি যাত্ৰা কৰাৰ এসপ্তাহ বা 2 সপ্তাহৰ আগতে সকলোবোৰ ঠিক ঠাক হৈ যাব তেতিয়া কি হ'ব চিষ্টেমেটিকেলি ইউ আৰ গোয়িং থ্ৰু দ্য প্ৰচেছ আৰু সেই প্ৰচেছৰ মতে যেতিয়া যাব চব বস্তু আপোনাৰ কাৰণে ইজি হৈ যাব এতিয়া মই এইটো যোনদিনাখন যাম সেইকাৰণে এইটো ধুনীয়া এটা আছে এটা ৱেবছাইট তাতে ভিডিঅ' হয় এইটো দেখালোঁ এইটো হৈছে যিবিলাক ফুৰিবলৈ যেতিয়া যাম এসপ্তাহৰ কাৰণে আপুনি দিনটোতো জানিব আৰু কিমান বেগেজত যাব গতিকে এইকেইটাত মই কি কৰিছোঁ জানেনে ইয়াত এটা এক্সট্ৰা কাৰণ এটা পেকেট তাতহে আছে এটা পেকেট ইয়াত আছে বাবুৰ খেলনা আৰু কেইটামান আছে কাৰণ ল'ৰা মানুহ বহুত মানে সিহঁতে কিবা কিবি বিচাৰি থাকে হাগিজৰ এক্সট্ৰা পেকেট হাগিজ মানে হেৰি অল্টাৰ ডাইপাৰ পেণ্ট যিটো আমাৰ বেম্বু পেণ্ট সেইটোকে মই ইউজ কৰোঁ কাৰণ সিহঁতৰ ৰেচেছ দেখা যায় সেইটো কাৰণে ৰেচেছৰ পৰা অকণমান হাত সাৰিবৰ কাৰণে এই পেণ্টটো মই ইউজ কৰোঁ আৰু ভাল তাৰপিছত ইয়াতে জোতাবোৰ আছে দেই জোতাবোৰ নেদেখাওঁ আৰু ইয়াত জোতাবোৰ আছে তাৰ কাৰণে ছেপাৰেট এটা হেৰি আছে তাতে ভৰাই থৈ দিছোঁ এইটো মোৰ ষ্ট্ৰেইটনাৰ মানে কি কয় এইটো কাৰ্ডাৰ আৰু ইয়াতে কাপোৰ যাব অকণমান সেইখিনি পিছত ভৰাম গতিকে এই বেগটোত সাংঘাতিক এটা হেডেক নাই এইটো তাৰপিছত আৰু এটা বেগ মই ভৰাবলৈ গৈ আছোঁ এইকেইটা কিন্তু বেগেজত যাব গোটেইকেইটা বেগেজত যাব খালি মোৰ হাতত যাব এইটো ইমিডিয়েট হাতত যাব সেইটো তাৰপিছত এইটো হৈছে এইটোত মোৰ কাপোৰ আছে এইখিনিত মই বেছিকৈ নেদেখাওঁ নিজৰ যাৱতীয় যিখিনি বস্তু আছে সেইখিনি ইয়াতে মই ভৰাই থৈ দিছোঁ আপোনাৰ বাহিৰলৈ ফুৰিবলৈ কোন কেইটামান হিচাপ কৰি ল'ব কোনকেইটা দিন আছে সেইকেইটা দিনত নিজৰ কাপোৰ যিকেইটা ছেট আছে সেইকেইটা নিজে আপুনি পাৰ্টিকুলাৰলি বাছনি কৰি ইয়াতে থৈ দিব আৰু ইম্পৰ্টেণ্ট বস্তু এটা আছে ইয়াত মোৰ গাৰু সৰু গাৰু এটা আছে গাৰু নহ'লে মোৰ টোপনি নধৰে এতিয়া মই ইয়াত এইটো বেগ বহুত ডাঙৰ বেগ এইটো ডাঙৰ নহয় গধুৰ হৈ আছে
এইটো মই দেখাবলৈ গৈছোঁ অকণ উঠি দিয়া এইটোত ইয়াৰ জোতা আছে আমাৰ বাবুৰ পোৱালি স্পেয়াৰ যিবিলাক মানে ধৰক জোতা কিছুমান আছে আৰু ইফালে আছে জোতা এইটো চেৰেলেক্সৰ এটা পেকেট আছে যিটো আমি লৈ যাব পাৰিম বা তাক এক্সট্ৰাকৈ খুৱাব পাৰিম তাতো কিনিব পৰা যায় তথাপিতো মই ৰিস্ক লোৱা নাই চেৰেলেক্সৰ পেকেট এটা ভৰাই থৈ দিছোঁ ইয়াতে মই ডাঙৰ দীঘল হাতৰ চোলা যিমান পাৰে সিমান লৈ গৈছোঁগৈ কাৰণ সিহঁতৰ ল'ৰা ছোৱালী কি হয় কাপোৰ খুব লেতেৰা হয় আৰু এনেকুৱা ধৰণৰ জেগাত যেতিয়া যাব আপুনি ঠাইখন কেনেকুৱা হয় গৰম হয় নে ঠাণ্ডা হয় ইত্যাদি জনাটো দৰকাৰ আৰু হাত দীঘল পিন্ধাব নে হাত চুটি পিন্ধাব হাত দীঘল পিন্ধাটো ভাল কিয়নো মহৰ কথা থাকে আপুনি ইণ্ডিয়াৰ ভিতৰত যদি যায় তেন্তে মহৰ যিটো এটা প্ৰকোপ সেই প্ৰকোপটো প্ৰত্যেকটো জেগাতে বেছি আছে গতিকে মহৰ পৰা বাচিবৰ কাৰণে যেনেকুৱা এখন ঠাইতে নাযাওক কিয় দীঘল হাতৰ বস্তু আপুনি ৰেডি কৰি যাব আৰু এটা উইণ্টাৰৰ কাৰণে যদি ঠাণ্ডা লাগিলে বাই চান্সৰ কথা ঠাণ্ডা লাগিলে উইণ্টাৰৰ যদি গৰম দিনতো গৈ আছে উইণ্টাৰৰ এটা হ'লেও কাপোৰ লৈ যাব আপুনি কেতিয়াবা কি হয় প্ৰয়োজন হয় কাৰণ মনচুনত ঠাণ্ডা বৰষুণ পৰি থাকে মনচুনত অট'মেটিক সেই দিনটোত বা এ চি থাকিলে অট'মেটিক সেইটো ঠাণ্ডা পৰি যাব পাৰে গতিকে আপুনি উইণ্টাৰৰ এটা হ'লেও কাপোৰ লৈ যাব বাকী হাত দীঘল আৰু হাত চুটি হাফ পেণ্ট সেইবিলাক চব লৈ যাব এইখিনি হ'ল ইয়াত এইখিনি ইয়াতে আছে চ' আপোনালোকক দেখুৱালোঁ মই এইখিনি বস্তু আৰু এই পেকিং কৰা হৈ গ'ল মোৰ আজি কিমান দিনৰ আগতে পেকিং কৰিলোঁ ঠিকনা নাই চাগে কাৰণ মই হেডেক ল'ব নিবিচাৰোঁ ইয়াতে থকাখিনি মই এই বেগটো মই আজি কিমান দিনৰ আগত ফাৰ্ষ্ট মই যদি যেতিয়া যাম বুলি ভাবিলোঁ ক'ৰবাত যেতিয়া যাম বুলি ভাবিলোঁ প্ৰথম এই বেগটো মই মানে আৰম্ভ কৰিছোঁ এই বেগটোৰ পৰা এই বেগটোত ৰ'বা এইফালে থাকে এই বেগটোত মোৰ ছোৱালীৰ কাপোৰ আছে কেৱল ছোৱালী এতিয়া মোৰ ল'ৰা ছোৱালী দুটা ডাঙৰজনী ছোৱালী আৰু সৰুটো ল'ৰাটোৰ কাৰণে মই নিজে সেই সৰু বেগটো তাৰ কাৰণে এক্সট্ৰাকৈ থৈছোঁ কাৰণ বহুত বস্তু লাগে আৰু মাক অভিয়াছলি ইটো বস্তু লাগিব নিচিনা অনুভৱ এটা হয় তথাপিতো আপুনি চাই ল'ব কাৰণ বেগেজতো দিব লগা হয় বহুতকেইটা কাপোৰ এইটো আছে মোৰ ছোৱালীজনীৰ কাৰণে এইটো প্ৰথম ইয়াতে তাইৰ ভাগৰ যিমান বস্তু আছে তাইক কিবা ষ্টাইলিঙৰ বস্তু কিবা কিবি বস্তু চব ইয়াতে ভৰাই থৈ দিছোঁ মই ইয়াতে জোতা এযোৰো আছে এক্সট্ৰাকৈ জোতাৰ কাৰণে এক্সট্ৰা এটা বেগ আছে বাৰু তথাপিতো জোতাৰ পৰা আৰম্ভ কৰিছোঁ ইয়াত ভৰাই থৈ দিছোঁ কাপোৰ কাটি তাই কি পচন্দ কৰে গোটেইখিনি একদম পূৰা ডেট ৱাইজ প্ৰত্যেকটো ডে মানে 7 ডেজৰ কাৰণে কি কাপোৰ পিন্ধিব লাগে ইয়াতে ভৰাই থৈ দিছোঁ তাই উইথ দ্য হেল্প অফ মাই ডটাৰ তাইৰ লগত হেল্প কৰি বা তাইৰ ছাজেশ্যন লৈ মই ইয়াত ভৰাই থৈছোঁ গতিকে এই বেগটো প্ৰথম বেগ আজি বহুত দিনৰ পৰা এনেকৈ সোমাই আছে আৰু তাতে মই কেইটামান কৰ্টো লগাই থৈছোঁ চ' ডেট কি হয় আমি বহুত দিনৰ পৰা ইয়াতে পেকিং কৰি থোৱা আছে তো বন্ধু এটা শিকিব পাৰে আৰু অকণমান চেট লগাই থৈছোঁ মানে তাত যেতিয়া আমি যাম তাত যেতিয়া আমি খুলিম যাতে তাৰ গোন্ধটো বেয়া নাহে আশা কৰিছোঁ এইখিনি আপোনালোকৰ অকণমান হেল্প হ'ব আৰু মই যিহেতুকে ভিডিঅ'টো কি হয় ইনফৰ্মেশ্যন বা ইনফৰ্মেটিভ কিছুমান ভিডিঅ' গতিকে এইটো মই উলিয়াই থৈ দিছোঁ এইযোৰ মই যাওঁতে যেতিয়া মই যাম তেতিয়া মই ক'ৰ্চ এইযোৰ ইয়াতে মই আৰু এটা কথা মই আপোনালোকক যেতিয়া যাব আপোনালোকে ক'ৰবাত ফুৰিবলৈ যাব কিবা কৰিবলৈ যাব সদায় ল'ৰা ছোৱালীকেইটাৰ বা যদিহে মানে যিসকল মাতৃ সেই মাতৃসকলক কৈ আছোঁ আৰু অলপ আগতে মই এটা কথা কৈছোঁ চ'ল' ট্ৰিপৰ কথা কৈছোঁ কিন্তু চ'ল' ট্ৰিপত যিসকলে যাব পাৰে তেতিয়া মানে এটা পজিটিভ মানে আজিকালি কি হয় ব্যস্ততাপূৰ্ণ জীৱন তাকে আকৌ যিসকল এপিএছচি আছে এক্সাম দি আছে মোৰ মাতৃসকলে সেইসকলৰ মই বুজি পাওঁ তেওঁলোকৰ দৈনন্দিন কাম বহুত ল'ৰা ছোৱালীক কেয়াৰ কৰাৰ পৰা আৰম্ভ কৰি পৰীক্ষাত পঢ়ি মেলি আকৌ প্ৰেক্টিছ কৰা এটা কিমান কষ্ট হয় তেনে এটা মুহূৰ্তত কি হয় আপুনি যদি পৰীক্ষাটো দি উঠিলে দি উঠাৰ পিছত আপুনি মেবি আপোনাৰ যি মনস্তাত্ত্বিক যিটো এটা দিশ সেই মনস্তাত্ত্বিকেলি বা মনস্তাত্ত্বিক যিটো মানসিকভাৱে আপুনি কৈ দিব ল'ৰা ছোৱালীকেইটাক এৰি যাব নোৱাৰিব পাৰে আৰু মেবি আজি ডিউটি ফিল এটা আহে যে আপোনাৰ ল'ৰা ছোৱালীকেইটাক কি কৰিছে মইতো গুচি আহিলোঁ এই ভাৱটো যদি আহিছে তেতিয়াহ'লে আপুনি সেনেকৈ নোযোৱাই যদি যাব পাৰিছে মষ্ট পজিটিভ ষ্টেপ কিন্তু যদিহে পৰা নাই তেতিয়াহ'লে ইমান ষ্টেপ ইমান নাই চ' নৰ্মেল থিং আপুনি নোৱাৰিবও পাৰে কাৰণ চব আপুনি এগৰাকী দৈনন্দিনভাৱে ল'ৰা ছোৱালীকেইটাৰ লগত থাকি ভাল পোৱা এটা ভাল পায় হয়নে
আৰু তেনেস্থলত যদি আপুনি গৈ যদি ভালেই নাপায় অশান্তি থাকে লাভ কি গতিকে যেতিয়া যাব একদম ল'ৰা ছোৱালীকেইটাৰ লগত পূৰা পৰিয়াল হৈ যাব আৰু একদম ধুনীয়াকৈ একেলগে সকলোবোৰ ঠিক কৰি দিব সেই মাইণ্ড ৰিফ্ৰেছমেণ্টটো এটা আপোনাৰ কাৰণে যথেষ্ট ভাল এটা পৰিৱেশ আনিব আপোনাৰ কাৰণে আৰু আপোনাৰ মাইণ্ড ৰিফ্ৰেছমেণ্টটো এটা যোগ্য হৈ পৰিব বুলি ক'বলৈ বেয়া নহয় আপোনাৰ মাইণ্ড ৰিফ্ৰেছ কৰিলে যে সেই মাইণ্ড ৰিফ্ৰেছমেণ্টটো একচুৱেলি এটা আৰু যেতিয়া আপুনি ক'ৰবালৈ ফুৰিবলৈ যাব মই যিহেতুকে যাম আৰু যোৱাৰ সময়ত মই আৰু এটা ভিডিঅ' কৰিম যিহেতুকে মই ইনফৰমেশ্যন আৰু নলেজ ইত্যাদি শ্বেয়াৰ কৰিব বিচাৰোঁ বুলি ইতিমধ্যে আপোনালোকৰ আগত মই ভিডিঅ'বিলাকত শ্বেয়াৰ কৰিছোঁৱেই গতিকে নেক্সট যেতিয়া মই যাম সেই ফুৰিবলৈ যাম তেতিয়া মই আপোনালোকক বিভিন্ন ধৰণৰ ইনফৰমেশ্যন থকা কিছুমান কথা ঠাইখনৰ লগত জড়িত কিছুমান ফেক্ট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গতিকে চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে এটা কমেণ্ট দিবলৈ নাপাহৰিব সেই মাতৃসকলক মই ৰিকুৱেষ্ট কৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং